কৰা মহিলাৰ ঘৰত টকাৰ উজান উঠিছে। এগৰাকী বন কৰা মহিলাৰ ঘৰৰ পৰা জব্দ 16 লাখ টকা। প্ৰেমানন্দ দাস নামৰ চিকিৎসকৰ ঘৰৰ পৰা চুৰি কৰিছিল টকাখিনি। চুৰি কৰা টকাখিনি মহিলাগৰাকীয়ে লুকুৱাই ৰাখিছিল ভাড়াঘৰত। চিকিৎসকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায়। নালিয়াপুলত থকা ভাড়াঘৰত অভিযান চলাই জব্দ কৰে 16 লাখ টকা। বন কৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে। ডিব্ৰুগড়ত বন কৰা মহিলাৰ ঘৰত টকাৰ উজান উঠিছে। এগৰাকী বন কৰা মহিলাৰ ঘৰৰ পৰা জব্দ হৈছে 16 লাখ টকা। প্ৰেমানন্দ দাস নামৰ চিকিৎসকৰ ঘৰৰ পৰা চুৰি কৰিছিল এই টকাখিনি। চুৰি কৰা টকাখিনি মহিলাগৰাকীয়ে লুকুৱাই ৰাখিছিল ভাড়াঘৰটোত। চিকিৎসকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায়। নালিয়াপুলত থকা ভাড়াঘৰত অভিযান চলাই জব্দ কৰে 16 লাখ টকা। বন কৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আজি আমি খবৰ পাইছিলোঁ যে এটা ডক্টৰ ইয়াৰে হয় তেওঁ নিজৰ যি ডমেষ্টিক হেল্প আছে তেখেতৰ ৰেড হাণ্ডেড ধৰিছিলে চুৰি কৰা সময়ত আৰু 8,000 টকা এইটো চুৰি কৰিছিলে। তো সেই মৰ্মে তেওঁ এটা এজাহাৰ দিলে, আমাক এটা FIR ৰেজিষ্টাৰ হৈছে আৰু যেতিয়া আমি চাৰ্চ কৰিলোঁ যি একিউজ আছে তাৰ ঘৰত, তো তেতিয়া 16,33,600 টকা তাৰ পৰা ৰিকভাৰ হ'ল। তো বাকী যিমান তদন্ত আছে সেইটো এতিয়া চলি আছে। আৰু যি মেড আছিলে, মেড কৈছে যে হয় এইটোতো চুৰি টকা আছে। আৰু যি আমাৰ কমপ্লেইনেণ্ট আছে, কমপ্লেইনেণ্ট ঘৰত তেওঁ 2 ঘণ্টামান কাম কৰে, বাকী বেলেগ বেলেগ স্থানত কাম কৰে। আমাৰ বেচিকলি যিমান ইনকুৱাৰী আছে এইটোতে এতিয়া চলি আছে। অৰ্থনৈতিক অৱৰোধত জুৰুলা হৈ পৰিছে চুবুৰীয়া ৰাজ্য মিজোৰাম। বৰাকত ঘাইপথ বন্ধ কৰি দিয়াত মিজোৰামত এতিয়া সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ। ইপিনে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰা আহ্বানৰ পিছত বৰাকলৈ ৰাওনা 2 মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহাল। অৰ্থনৈতিক অৱৰোধত জুৰুলা চুবুৰীয়া ৰাজ্য মিজোৰাম। মিজোৰামত কোভিড ভেকচিন আৰু অক্সিজেনৰ নাটনি। অৰ্থনৈতিক অৱৰোধ উঠাই ল'বলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ। বৰাকৰ জনতাক সন্মত কৰোৱাৰ চেষ্টা 2 মন্ত্ৰীৰ। বৰাকত মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহল। লাইলাপুৰ কাণ্ডৰ পিছৰে পৰা মিজোৰামৰ বিৰুদ্ধে বৰাকত অব্যাহত আছে অৰ্থনৈতিক অৱৰোধ। বৰাকৰ ক্ষুব্ধ জনতা তথা দল সংগঠনৰ অৰ্থনৈতিক অৱৰোধৰ ফলত এতিয়া মিজোৰামত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ। ঘাইপথ বন্ধ কৰি দিয়াৰ পিছৰে পৰা চুবুৰীয়া ৰাজ্যখনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে নাটনি হৈছে কোভিড ভেকচিন, ঔষধ তথা অক্সিজেনৰ। The oxygen plant is supposed to be commissioned before 15th of August this month, as per the directive of the central government. Recently, on 2nd August, I have also written a letter to Honorable Union Minister for Home and Union Minister for Health and Family Welfare, Government of India, and Assam Health Minister regarding blockage from Assam side of the border and the issues connected with it. ইপিনে সীমা বিবাদ অন্ত পেলাই সংকটত পৰা চুবুৰীয়া ৰাজ্যখনক উদ্ধাৰৰ বাবে অধিক তৎপৰ হৈছে অসম চৰকাৰ। বৰাকৰ জনতাক মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ উঠাই ল'বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই সন্দৰ্ভত শুকুৰবাৰে বৰাকৰ 15 গৰাকী বিধায়কৰে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মিনিটছ অফ মিটিং এখন হৈছে, আপোনালোকে পাইছে এখন। এতিয়া ইয়াতে মানৱিক দৃষ্টিকোণৰ পৰা ছাপোজ মেডিচিন, ভেকচিন, গেছ চিলিণ্ডাৰ ৰাইজৰ লগত কথা পাতি যাতে ৰাইজক আশ্বস্ত কৰি আমাৰ গভৰ্ণমেণ্টত এইখিনি ডিচিশ্যন, আমাৰ ষ্টেপখিনি কি মুখ্যমন্ত্ৰী কি ডিচিশ্যন লৈছে বা তাত কি কথা বতৰা হৈছে গোটেইখিনি আমাৰ ৰাইজক অৱগত কৰাই যাতে অৱৰোধটো উঠাব পৰা যায় লাহে লাহে। ৰাইজে চিটুৱেশ্যনৰ ওপৰত যিটো কৰিছিল, আমিও এটা এপিল দিম বৰাকৰ 15 MLA মিলি যে এটলিষ্ট মেডিচিন, গেছ আৰু ভেকচিন এইখিনি অন্তত ষ্টাৰ্ট কৰিব লাগে, প্লাছ নিত্য প্ৰয়োজনীয় বস্তুখিনি লাহে লাহে চবখিনি লাহে লাহে নৰ্মেল হ'ব লাগে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বৰাকত উপস্থিত হৈছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহল। বৰাকৰ ক্ষুব্ধ জনতা তথা দল সংগঠনক বুজাই পৰাই অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰৰ চেষ্টা এই 2 মন্ত্ৰীৰ। কিন্তু মিজোৰামৰ বিৰুদ্ধে অসম চৰকাৰে দেখুওৱা দৰদক কিদৰে ল'ব ক্ষুব্ধ জনতাই? সীমা বিবাদ সমাধানক লৈ অসম চৰকাৰৰ 2 মন্ত্ৰীৰ প্ৰতিশ্ৰুতিত আশ্বস্ত হ'বনে বৰাকৰ জনতা তথা দল সংগঠন? শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
অৱশেষত মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ শিলচৰত মন্ত্ৰী অশোক সিংহল আৰু পৰিমল শুক্লবৈদ্য উপস্থিত হোৱাৰ পিছতেই অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ কৰে বৰাকৰ জনতাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে শিলচৰত উপস্থিত হৈছিল দুই কেবিনেট মন্ত্ৰী শিলচৰত উপস্থিত হৈ স্থানীয় ৰাইজ তথা দল সংগঠনৰ এক বৈঠকত মিলিত হৈছিল দুই মন্ত্ৰী প্ৰায় ঘণ্টাজোৰা বৈঠকৰ পিছতেই চৰকাৰৰ আহ্বানলৈ সঁহাৰি জনাই শিলচৰৰ ৰাইজ তথা দল সংগঠনে ইপিনে সীমা বিবাদক লৈ দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উল্লেখযোগ্য যে অৰ্থনৈতিক অৱৰোধত জুৰুলা হৈ পৰিছে চুবুৰীয়া ৰাজ্য মিজোৰাম বৰাকত ঘাইপথ বন্ধ কৰি দিয়াত মিজোৰামত এতিয়া সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি অৰ্থনৈতিক অৱৰোধৰ ফলত মিজোৰামত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে নাটনি হৈছে কোভিড ভেকচিন ঔষধৰ লগতে অক্সিজেন আৰু অৱশেষত এই অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হৈছে ৰাইজ বহুত আৱেগিক হৈ আছে এই কথাটোৱে আপুনি উপলব্ধি কৰিব লাগে ইমান আৱেগিক হৈ থকাৰ সত্ত্বেও মুখ্যমন্ত্ৰী আহ্বান মানি আমাৰ অনুনয় বিনয় মানি ৰাইজে যে এগ্ৰি কৰিছে যে আমি যাব দিম তাৰ বাবে মই ৰাইজক ধন্যবাদ জনাইছো যে এটা মেচিউৰ্ড ডিচিজন তেখেতসকলে ল'লে এটা খুব ভদ্ৰ মানুহৰ ডিচিজন তেখেতসকলে ল'লে এটা মেচিউৰ্ড মানুহৰ ডিচিজন ল'লে আৰু এই ডিচিজনত মিজোৰাম চৰকাৰে সঁহাৰি জনাব বুলি মই ভাবোঁ আৰু যিটো তদন্তৰ কথা স্থানীয় ৰাইজে বিচাৰিছে এই তদন্ত কৰি দোষী শাস্তি দিব বুলিও